যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই, চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ ক্লাছ 10ৰ 2023 চনৰ সংস্কৃতৰ কুৱেশ্যন পেপাৰখন। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ দিয়া, প্ৰত্যেকটোতে 1 নম্বৰকৈ আছিলে। এই নম্বৰত দিছিল কাৰ ঋণ পৰিশোধ কৰিব পৰা নাযায়। বি নম্বৰ চন্দ্ৰভূপতে কথা পাতিত থকা ৰজাজনৰ নাম কি? চি নম্বৰ প্ৰশ্নটোত দিছিল কাৰ ঘৰত চোৰ সোমাইছিল। ডি নম্বৰটোত সুধিছিল মন কেনেধৰণৰ। ই নম্বৰ কুৱেশ্যনটোত সুধিছিল ভোজ প্ৰবন্ধ গ্ৰন্থৰ ৰচক কোন। F নম্বৰ কুৱেশ্যনটোত দিছিল কাৰ সৈতে ভৰত আশ্ৰমলৈ আহিছিল। জি নম্বৰ কুৱেশ্যনটো সুধিছিল মহাভাৰতত কিমানটা পৰ্ব আছে। H নম্বৰ কুৱেশ্যনটোত সুধিছিল অসম সংস্কৃত মহাসভাই মুকুন্দ মাধৱ শৰ্মাক কি উপাধি প্ৰদান কৰে। নেক্সট কুৱেশ্যনটোত দিছিল অভিজ্ঞানম শকুন্তলম নাটকখনত কিমানটা অংক আছে। জে নম্বৰ কুৱেশ্যনটোত সুধিছিল মহাপুৰুষ শংকৰদেৱক কোনে লালন পালন কৰিছিল। 2 নম্বৰ প্ৰশ্নত দিছিল সংস্কৃতত উত্তৰ দিয়া। ইয়াত দিছিলে 5টা কুৱেশ্যন। নেক্সট 3 নম্বৰ কুৱেশ্যনত সুধিছিল অসমীয়ালৈ অনুবাদ কৰিবলৈ দিছিল যিকোনো 4টা। ইয়াত সংস্কৃতত দিয়া আছে, বাকীকেইটা অসমীয়াত তোমালোকক লিখিবলৈ দিছিল, অনুবাদ কৰিব দিছিলে। ঠিক আছে, ইয়াত 4টা লিখিবলৈ দিছিল, প্ৰত্যেকটোতে 4 নম্বৰকৈ টোটেল 16 নম্বৰ ইয়াতে দিছিল। 4 নম্বৰত দিছিল ব্যাখ্যা কৰিবলৈ যিকোনো 2টা শ্লোকৰ। ইয়াত প্ৰত্যেকটো শ্লোকতে 5 নম্বৰকৈ দিছিল, টোটেল 10 নম্বৰ আছিলে। 5 নম্বৰত দিছিল এ স্তম্ভৰ লগত বি স্তম্ভৰ শব্দবিলাক মিলাবলৈ। ইয়াতে দিছিলে 5 নম্বৰ। 6 নম্বৰ কুৱেশ্যনটোত দিছিল ভাতৃস্নেহ দুৰ্লভ পাঠটি ক'ৰ পৰা অনা হৈছে, এই পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা। ইয়াত দিছিলে 4 নম্বৰ। 7 নম্বৰ প্ৰশ্নটোত দিছিল শংকৰদেৱৰ সাহিত্যৰাজিৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ইয়াত 3 নম্বৰ দিছিল। 8 নম্বৰ প্ৰশ্নত দিছিল চমু টোকা লিখিবলৈ যিকোনো 2টাৰ। ইয়াত দিছিলে পঞ্চতন্ত্ৰ, মনুস্মৃতি আৰু ভাষ। 9 নম্বৰত দিছিল এটা শব্দ দিছিল, এই বাক্য দিছিল, এই বাক্য কথাষাৰৰ বক্তা কোন সুধিছে। আৰু ইয়াতে দেৱ ছমা গম সময় শব্দৰ দ্বাৰা বক্তাই কি ক'ব বিচাৰিছে সুধিছে। ইয়াত দিছিলে 2 নম্বৰ। 10 নম্বৰত দিছিল মহাকবি কালিদাসৰ 3খন নাটকৰ নাম লিখিবলৈ। ইয়াতেও দিছিলে 3 নম্বৰ। 11 নম্বৰত দিছিল বিপৰীত শব্দ লিখিবলৈ। ইয়াতেও 3 নম্বৰ দিছিল। 12 নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছিল যিকোনো 2টা, তাত দিছিলে 2 নম্বৰ। 13 নম্বৰত সন্ধি বিচ্ছেদ কৰিবলৈ দিছিল, তাতো 2 নম্বৰ দিছিল। 14 নম্বৰত দিছিল ব্যাস বাক্য সহ সমাসৰ নাম লিখা। ইয়াত দিছিলে 3 নম্বৰ। 15 নম্বৰত দিছিল বাচ্য পৰিৱৰ্তন কৰা, তাত 2 নম্বৰ আছিলে। 16 নম্বৰত দিছিল তলৰ যিকোনো 4টাৰ বিভক্তি নিৰ্ণয় কৰা, তাত দিছিলে 4 নম্বৰ। 17 নম্বৰত দিছিল তলৰ পদ 2টাৰ ব্যুৎপত্তি নিৰ্ণয় কৰা, ইয়াতো 4 নম্বৰ দিছিল। 18 নম্বৰত দিছিল তলৰ যিকোনো এটা শব্দৰ ৰূপ লিখা, ইয়াত দিছিলে 3 নম্বৰ। 19 নম্বৰত দিছিল তলৰ যিকোনো 3টাৰ ধাতুৰূপ লিখা, ধাতুৰূপ লিখাৰো 3 নম্বৰ দিছিল। 20 নম্বৰত দিছিল সংস্কৃতলৈ অনুবাদ কৰা, ইয়াত প্ৰত্যেকটোতে 2 নম্বৰকৈ দিছিল, টোটেল 10 নম্বৰ। অনুবাদ কৰিবলৈ দিছিল ক নম্বৰ নম্ৰতাবিহীন জ্ঞান অসাৰ্থক, খ পৰিশ্ৰম অবিহনে কোনো কাৰ্য সাধন কৰিব নোৱাৰি, গ আমি গছ কাটিব নালাগে, ঘ ইয়াকে কৈ তেওঁ গুচি গ'ল, ঙ জ্ঞানেই শক্তি। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোকৰ বহুতেই মোক কুৱেশ্যন পেপাৰবিলাক সুধি থাকা, গতিকে তোমালোকক যদি ইয়াৰ PDF-সমূহো লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত তোমালোকে ইয়াৰ PDF-সমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহো পাই যাবা। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি